চাওঁতে চাওঁতে গৰম বন্ধৰ দিনকেইটা পাৰ হ'ল। এইবেলি গৰম বন্ধৰ সময়খিনি পৰিৱেশ বিষয়ক বিভিন্ন কাম কাজৰ মাজেৰে এক সাৰ্থক আৰু প্ৰাণৱন্ত যাত্ৰাৰ দৰে পাৰ হ'ল। শিল্পৰ মঞ্চত হোমেন দাহঁতৰ অংকনৰ উদ্যোগত আয়োজিত শিল্পমেলাত অংশগ্ৰহণ কৰি পৰিৱেশৰ সৌন্দৰ্য আৰু সংৰক্ষণৰ বাৰ্তা শিল্পৰ মাধ্যমেৰে কেনেদৰে সম্পন্ন কৰিব পাৰি তাক তুলি ধৰাৰ এক অনন্য অভিজ্ঞতা লাভ কৰিলোঁ। ইয়াৰ পাছতে চিলাপথাৰৰ মুক্তিয়াৰত অৱস্থিত শংকৰদেৱ হাইস্কুলত পৰিৱেশ বিষয়ক সজাগতা অনুষ্ঠানত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ গুৰুত্ব আলোচনা কৰি এক নতুন প্ৰজন্মক প্ৰেৰণা যোগোৱাৰ সুযোগ পালোঁ। এছ হেপিনেছৰ উদ্যোগত অনুষ্ঠিত হোৱা অনলাইন সাধু শুনা অনুষ্ঠান সাধু শুনো আহাত পাৰিপাৰ্শ্বিক সাধু কোৱাৰ সুযোগ পালোঁ, য'ত কণমানিসকলক সাধুৰ মাধ্যমেৰে থলুৱা মাছৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে সাধু কোৱাৰ সুযোগ পালোঁ। ইয়াৰ উপৰিও প্ৰতি শনি আৰু মঙলবাৰে নিয়মীয়া বাৰ্তা কাকতত পৰিৱেশ বিষয়ক লেখাৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ পাঠক সমাজৰ মাজত সেউজীয়া চিন্তাৰ বীজ ৰোপণৰ প্ৰয়াস কৰিলোঁ। লগতে দৈনন্দিন বাৰ্তা কাকততো দুই এটা কবিতা লিখিবলৈ চেষ্টা কৰিলোঁ। এই মাহটো মোৰ কাৰণে আছিল এটা অনন্য কাব্যিক উপহাৰ। প্ৰান্তিক আলোচনীত পাহাৰ শীৰ্ষক পাৰিপাৰ্শ্বিক কবিতা এই মাহটোতে প্ৰকাশ পালে, য'ত প্ৰকৃতিৰ সৌন্দৰ্য আৰু বিপন্নতাৰ কথা হৃদয়স্পৰ্শীভাৱে প্ৰকাশ কৰি জনসচেতনতা বৃদ্ধিৰ চেষ্টা কৰিলোঁ। এই মাহতে শ্ৰদ্ধাৰ দেৱেন সাপকটা ডাঙৰীয়াই আমাৰ কবিতা নেপালী ভাষালৈ অনুবাদ কৰি নেপালৰ জনপ্ৰিয় পত্ৰিকা সাহিত্য পুস্তত প্ৰকাশৰ বতৰা দিলে। অনুবাদৰ মাধ্যমেৰে পৰিৱেশৰ বাৰ্তা ভাষাৰ সীমা অতিক্ৰম কৰি আন এখন দেশৰ মাজলৈ প্ৰসাৰিত কৰাৰ এক সৃজনশীল প্ৰয়াসত সহযোগ কৰিব পাৰিলোঁ। এই মাহটোতে NBTৰ পৰা এই বছৰৰ প্ৰথমখন আৰু প্ৰকাশৰ লেখেৰে চতুৰ্থখন অনুবাদ কিতাপ যেতিয়া ক্ৰিয়া হলত মানসিকতাই দৌৰত জয়লাভ কৰে প্ৰকাশ পোৱাৰ বাতৰি লাভ কৰিলোঁ। গৰম বন্ধৰ এই সময়ছোৱাতে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ প্ৰশান্ত মজুমদাৰ ডাঙৰীয়াই ছেভিং ৱাইল্ড লাইফ টু প্ৰটেক্ট প্লেনেট শীৰ্ষক লেখাৰ জৰিয়তে আমাৰ কাম কাজবোৰ সেই দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ দেওবৰীয়া সংখ্যাত তুলি ধৰিলে। ই মোৰ বাবে আছিলে এক অগতানুগতিক ছাৰপ্ৰাইজ। এই মাহতে খবৰ পালোঁ নৰ্থ লখিমপুৰ কলেজ সাহিত্য শাখিতৰ স্নাতকোত্তৰ মহলাৰ এখনি ক্ষুদ্ৰ গৱেষণা পত্ৰত আমাৰ গ্ৰন্থ সংকট সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিছে। ই মোৰ বাবে আছিল এটা আশাব্যঞ্জক খবৰ। ইয়াৰ উপৰিও প্ৰতি বছৰৰ দৰে এই বছৰো প্ৰকৃতি শিবিৰৰ মাধ্যমেৰে মানুহক প্ৰকৃতিৰ কাষ চপাই অনাৰ আনন্দ আৰু পৰিৱেশৰ সৈতে সংযোগৰ গুৰুত্ব অনুভৱ কৰোৱাৰ এক প্ৰয়াসৰ অংশীদাৰ হ'লোঁ।